Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব ভাষা ইউটিউব চেনেললৈ। আজি আমি পুনৰ আপোনালোকৰ লৈ আহিছো হেৰিয়াৰিৰ কাৰণে গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেল আৰু গ্ৰেড 4 কাৰণে ইম্পৰ্টেন্ট হোৱা কেইটামান জিওগ্ৰাফিৰ কোৱেশ্চন এণ্ড আনসাৰ যেটা আপোনালোকক নিশ্চয় সহায় কৰিব আৰু এই প্ৰশ্নকেইটাৰ পৰা যথেষ্ট কমন আহিব বুলি আমি আশা কৰিছো। গতিকে ভিডিওটো বেছি দেৰি নকৰি আমি সোনকালে আৰম্ভ কৰো। লগতে আৰু এটা কথা কৈ থওঁ যে আপোনালোকলৈ আমি প্ৰশ্নবিলাক অসমীয়াত টাইপ কৰিবলৈ অকমান প্ৰবলেম হ'ল কাৰণ অসমীয়াত টাইপিঙত যথেষ্ট সময় খৰচ হয়। গতিকে ইংলিছতে টাইপ কৰি লৈছো কিন্তু লগত মই অসমীয়াত আপোনালোকক প্ৰশ্নটো বুজাই যাম। গতিকে আপোনালোকে নিশ্চয় সেই কথাটো অসমীয়াখিনি বুজি পেলাই নিশ্চয় কথাখিনি মন কৰিব। গতিকে প্ৰথম প্ৰশ্নটো আমাৰ হাতত আছে In which year was tea discovered in Assam? অসমত কোন চনত চাহ ডিসকভাৰ কৰা হৈছিল? ইয়াৰ অপচন কেইটা দিছে আমাৰ হাতত। অপচন এ 1823, অপচন বি 1824, অপচন সি 1825 আৰু অপচন ডি 1826। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1823। 1823 চনত অসমত প্ৰথমবাৰৰ বাবে চাহৰ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং হেজ দ্য হায়েষ্ট পপুলেশ্যন? তলৰ কোনটোত সকলোতকৈ বেছি পপুলেশ্যন আছে, সকলোতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন সেয়া সুধিছে। অপচন কেইটা দিছে আমাৰ হাতত। অপচন এ ধুবুৰী, অপচন বি কামৰূপ, অপচন সি নগাঁও আৰু অপচন ডি বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নগাঁও। আমাৰ অসমত 2011 চনৰ পৰা কোনো ধৰণৰ সেন্সাস বা লোকগণনা হোৱা নাই। গতিকে 2011 চনৰ যি সেন্সাস আছিল সেই সেন্সাস মতে 28.24 লাখ জনসংখ্যা আছিল নগাঁৱত আৰু সেই ডাটাটো আমি এতিয়াও ধৰিব লাগিব যিহেতু আমাৰ ইয়াতে সেন্সাস হোৱা নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে নগাঁও। নেক্সট কুৱেশ্যন, Assam shares international border with which of the following countries? অসমে ইয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ তাৰ মানে আন্তঃৰাষ্ট্ৰীয় সীমা তলৰ কোনকেইখন দেশৰ লগত ভাগ বতৰা কৰে? ইয়াৰ অপচন কেইটা হৈছে অপচন এ ম্যানমাৰ, ভূটান এণ্ড বাংলাদেশ, অপচন বি ভূটান এণ্ড বাংলাদেশ, অপচন সি চাইনা, ম্যানমাৰ, ভূটান এণ্ড বাংলাদেশ আৰু অপচন ডি ম্যানমাৰ এণ্ড বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভূটান এণ্ড বাংলাদেশ। আমি যদি অসমৰ মেপখনলৈ মন কৰোঁ তাতে আমি দেখিম যে ওপৰফালে ভূটান আৰু তলৰ ফালে বাংলাদেশ, এই দুইখন দেশকে অসমৰ সীমাই মানে এই দুইখন দেশত লগ লাগি আছে। বাকী ভূটান, চাইনা, বাকী ম্যানমাৰ আৰু চাইনা ইয়াক ডাইৰেক্টলি কণ্টেক্ট হোৱা নাই। নেক্সট কুৱেশ্যন, হু ইজ ফেমাছলি ন'ন এজ ফৰেষ্ট মেন অফ ইণ্ডিয়া? ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি, অৰণ্য মানৱ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে। অপচন কেইটা দিছে আমাৰ হাতত। অপচন এ মাইক পাণ্ডে, অপচন বি সুন্দৰলাল বাহুগুণা, অপচন সি যাদৱ পায়েং আৰু অপচন ডি কালেন পাকুদান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি যাদৱ পায়েং। আমাৰ অসমৰ যাদৱ পায়েঙক অৰণ্য মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট পাৰ্চেণ্টেজ অফ টোটেল এৰিয়া অফ আছাম ইজ আণ্ডাৰ ফৰেষ্ট? অসমৰ মুঠ কিমান শতাংশ মানে অৰণ্যৰে আৱৰা? তো ইয়াৰ অপচন কেইটা দিছে। অপচন এ 21, অপচন বি 34, অপচন চি 42 আৰু অপচন ডি 27। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 34। অসমৰ মুঠ 34% মাটিকালি অৰণ্যৰে আৱৰি আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? অসমীয়াক কোনটো চনত অফিচিয়েল লেংগুৱেজ, অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপে এডপ্ট কৰা হৈছিল, অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপে মানি লোৱা হৈছিল? অপচন কেইটা হৈছে অপচন এ 1985, অপচন বি 1971, অপচন চি 1947 আৰু অপচন ডি 1960। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1960। 1960 চনত অসমত অসমীয়া ভাষাটোক অফিচিয়েল লেংগুৱেজ হিচাপে মানি লোৱা হৈছিল। নেক্সট কুৱেশ্যন,
In India, the Brahmaputra river is almost dash kilometer long. ভাৰতত ব্ৰহ্মপুত্ৰ নদীখন কিমান দীঘল এই কথাটো ভাৰতত বুলি আমাক সুধি দিছে কাৰণ কিয় ব্ৰহ্মপুত্ৰ নদীখন ভাৰতৰ পৰা ওলাই যিহেতু বাংলাদেশৰ মাজেৰে বৈ গৈছে গতিকে যদি অল টোটাল ডিসটেন্স আমি ক'বলৈ যাওঁ তেতিয়াহ'লে যথেষ্ট দীঘল হ'ব কিন্তু আমাক যিহেতু সুধিছে ভাৰতত কিমান দীঘল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 900 কিলোমিটাৰ 900 কিলোমিটাৰ তাৰ মানে আমাৰ ভাৰতত ব্ৰহ্মপুত্ৰ নদীখন 900 কিলোমিটাৰ দীঘল নেক্সট কোৱেশ্চন জাতিংগা famous for mass suicide of migratory birds is located in which of the following district আমি জাতিংগাৰ নাম নিশ্চয় শুনিছো জাতিংগা কিয় বিখ্যাত জাতিংগা প্ৰব্ৰজনকাৰী পক্ষীৰ কাৰণে বিখ্যাত আৰু প্ৰব্ৰজনকাৰী পক্ষীবিলাক আহি জাতিংগাত সুইসাইড কৰে বুলি এটা কথা আছে কাৰণ তাতে বহুত চৰাইবিলাক আহি মৰি থাকেহি গতিকে এই জাতিংগাখন তলৰ কোনখন ডিস্ট্ৰিক্টত আছে কোনখন জিলাত আছে অপচন কেটা দিছে আমাৰ হাতত অপচন এ গোলাঘাট অপচন বি কাৰ্বি আংলং অপচন সি কাছাৰ আৰু অপচন ডি ডিমা হাছাও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিমা হাছাও জাতিংগা ডিমা হাছাওত আছে ডিমা হাছাও জিলাত আছে আৰু জাতিংগা কিয় বিখ্যাত জাতিংগা প্ৰব্ৰজনকাৰী চৰাইৰ কাৰণে বিখ্যাত যিবিলাক আহি সুইসাইড কৰে বুলি এটা কথা আছে নেক্সট কোৱেশ্চন নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন নামদফা নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অৰুণাচল প্ৰদেশত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন খেলগোপাল ইজ এ ফক ডান্স অফ হুইচ অফ দ্য ফলোইং ষ্টেট খেলগোপাল তলৰ কোনখন ৰাজ্যৰ এটা ফক ডান্স হয় এতিয়া খেলগোপাল হৈছে আমাৰ অসমৰ এটা ফক ডান্স নামনি অসমৰ ফালে পালন কৰা হয় এই খেলগোপাল নামৰ ফক ডান্সটো নেক্সট কোৱেশ্চন Which district of Assam has the highest number of tea garden অসমৰ কোনখন জিলাত আটাইতকৈ বেছি সংখ্যক চাহ বাগিচা আছে অপচন কেটা দিছে অপচন এ শোণিতপুৰ অপচন বি শিৱসাগৰ অপচন সি দৰং আৰু অপচন ডি ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিব্ৰুগড় ডিব্ৰুগড়ক চাহৰ জিলা বুলিও কোৱা হয় চাহৰ বাবে বিখ্যাত আৰু আটাইতকৈ বেছি সংখ্যক টি গাৰ্ডেন আছে বৰ্তমান সময়ত 283 খন চাহ বাগানেৰে হৈতে ডিব্ৰুগড় হৈছে অসমৰ আটাইতকৈ বেছি চাহ বাগিচা থকা জিলা নেক্সট কোৱেশ্চন Which is the oldest refinery of India তলৰ কোনটো ৰিফাইনাৰী কোনটো শোধনাগাৰ ভাৰতৰ আটাইতকৈ পুৰণি অপচন কেটা দিছে অপচন এ বৰৱানী ৰিফাইনাৰী অপচন বি নুনমাটি ৰিফাইনাৰী অপচন সি ডিগবৈ ৰিফাইনাৰী আৰু অপচন ডি নুমলীগড় ৰিফাইনাৰী আমি নিশ্চয় জানোৱে যে অসমৰে নহয় ভাৰতৰে নহয় গোটেই এছিয়াৰ ভিতৰতে প্ৰথম তেল আৱিষ্কাৰ হৈছিল ডিগবৈত আৰু ডিগবৈ যিটো ৰিফাইনাৰী অপচন সি হে হৈছে ইণ্ডিয়াৰ আটাইতকৈ পুৰণা শোধনাগাৰ ডিগবৈ ৰিফাইনাৰী নেক্সট কোৱেশ্চন When was BTAD published BTAD কেতিয়া When was BTAD established BTAD কেতিয়া গঠন হৈছিল অপচন কেটা দিছে অপচন এ 2004 অপচন বি 2003 অপচন সি 2000 অপচন ডি 2005 BTAD গঠন হৈছিল 2003 চনত গতিকে অপচন বি আর শুদ্ধ উত্তৰ 2003 চনত BTAD গঠন হৈছিল নেক্সট কোৱেশ্চন Which is the highest peak of the Karbi Hills কাৰ্বি পাহাৰৰ আটাইতকৈ ওখ শৃংগটো কোনটো অপচন কেটা দিছে অপচন এ সিংহাসন অপচন বি লাইকাই পিক অপচন সি ডাম্বুকছো পিক আৰু অপচন ডি মহাদেৱ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ সিংহাসন কাৰ্বি পাহাৰৰ আটাইতকৈ ওখ শৃংগটো হৈছে সিংহাসন পাহাৰ নেক্সট কোৱেশ্চন Which is the newest district of Assam অসমৰ আটাইতকৈ নতুন জিলাখন কোনখন ইয়াৰ উত্তৰ শুদ্ধ উত্তৰত এতিয়া
এই অপশ্যন কেইটাত আচলতে কিছু ভুল হৈ আছে কাৰণ মাজুলীখন হৈছে 2016 চনত আৰু বজালী আৰু তামুলপুৰ হৈছে 2022 চনত আৰু নাৰায়ণপুৰখন এতিয়ালৈকে জিলা ঘোষিত হোৱা নাই গতিকে যেহেতু এই দুইখন একেলগে হৈছে গতিকে দুইখনে নিউ ৱেষ্ট ডিস্ট্ৰিক্ট হ'ব অপশ্যন কেইটা অকমান ভুল হৈ থাকিলে গতিকে আপোনালোকৰ যদি এই কোৱেশ্চনটো আহে নিশ্চয় ইয়াৰ কোনবা এখন আহিব দুখন নাহে গতিকে নিশ্চয় মনত ৰাখিব আৰু কেতিয়াবা আহি যাব পাৰে যে মাজুলী কোন চনত জিলা হিচাপে ঘোষণা হয় বা বজালী বা তামুলপুৰ কোন চনত জিলা হিচাপে ঘোষণা হয় হেয়া প্ৰশ্ন আহিব পাৰে গতিকে নিশ্চয় আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন Assam has a common boundary with how many Indian states? অসমৰ সৈতে ভাৰতৰ কেইখন ৰাজ্যৰ কমন বাউণ্ডাৰী আছে মানে কেইখন ৰাজ্যই সীমা শেয়াৰ কৰি আছে আমি ইয়াৰ উত্তৰটো নিশ্চয় জানোৱে যে অসমৰ লগত যি আমি সাত ভনী বুলি কওঁ সাত ভনীৰে ছখন অসমক বাদ দিলে বাকি ছখন আৰু লগতে ৱেষ্ট বেংগল বা পশ্চিম বংগ মিলাই টোটেল সাতখন ৰাজ্যৰ সৈতে অসমে বাউণ্ডাৰী শেয়াৰ কৰি আছে ৰাজ্য কেইখনৰ কথা যদি আমাক সোধে আমাৰ যিকেইখন আমাৰ একেবাৰে নিয়াৰ বাই ষ্টেট আছিলে আমি যদি ক'বলৈ যাওঁ অৰুণাচল প্ৰদেশ তাৰপাছত নাগালেণ্ড মণিপুৰ তাৰপাছত মিজোৰাম ত্ৰিপুৰা আৰু কি থাকিলে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় আৰু থাকিলে মেঘালয় আৰু মেঘালয় এই কেইখনৰ লগত 7 নম্বৰত আহিব ৱেষ্ট বেংগল এইকেইখন ষ্টেটৰ লগতে অসমে ইয়াৰ সীমা শ্বেয়াৰ কৰি আছে নেক্সট কুৱেশ্যন Which town is also known as the Manchester of Assam? অসমৰ মানচেষ্টাৰ বুলি কাক জনা যায় মানচেষ্টাৰ বুলি জনা যায় শুৱালকুছিক কাৰণ ই কিয় বিখ্যাত ই হৈছে পাটৰ কাপোৰৰ কাৰণে বিখ্যাত গতিকে মানচেষ্টাৰ অফ আছাম শুৱালকুছি শুদ্ধ উত্তৰ অপশ্যন ডি নেক্সট কুৱেশ্যন When was Kaziranga National Park inscribed as a World Heritage Site? কাজিৰঙা নেশ্যনেল পাৰ্কক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল অপশ্যন কেইটা আছে আমাৰ তাত অপশ্যন এ 1988 অপশ্যন বি 1991 অপশ্যন চি 1981 আৰু অপশ্যন ডি 1985 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 অপশ্যন ডি 1985 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু লগতে আৰু এখন আছে সেইখন হৈছে মানস নেশ্যনেল পাৰ্ক একেলগে 1985তে দুইখনকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল লগতে আমি আৰু এটা কথা মনত ৰাখিব পাৰোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক যিখন নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল এইটো প্ৰশ্ন অহা দেখা যায় যদি সেই প্ৰশ্নটো সোধে নিশ্চয় আপোনালোকে মনত ৰাখিব যে 1974ত কাজিৰঙা নেশ্যনেল পাৰ্কক প্ৰথম নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন Which one is the highest peak of Assam? তলৰ কোনটো অসমৰ আটাইতকৈ ওখ পৰ্বত শ্ৰেণী ইয়াৰ অপশ্যন কেইটা দিছে আমাৰ হাতত অপশ্যন এ কান্দলি পিক অপশ্যন বি লাইকাই পিক অপশ্যন চি পাটকাই পিক আৰু অপশ্যন ডি নীলাচল হায়েষ্ট পিক বুলি কৈছে মই পৰ্বত শ্ৰেণী বুলি ক'লোঁ আপোনালোকক হায়েষ্ট পিক মানে হৈছে পৰ্বত শৃংগ হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাইকাই পিক লাইকাই যিটো শৃংগ সেই হৈছে অসমৰ আটাইতকৈ ওখ শৃংগ আৰু ই আছে বৰাইল ৰেঞ্জত মানে বৰাইল পৰ্বত শ্ৰেণী বুলি আমি যদি কওঁ এইটো প্ৰশ্ন কেতিয়াবা আহিব পাৰে বৰাইল ৰেঞ্জত লাইকাই পিক ক'ত অৱস্থিত বৰাইল ৰেঞ্জত নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ was crude oil drilled in Assam for the first time অসমত প্ৰথমবাৰৰ বাবে ক্ৰুড অইল কেতিয়া ড্ৰিল কৰা হৈছিলে ক্ৰুড অইল মানে খনিজ তেল ইয়াত অপশ্যন কেইটা দিছে অপশ্যন এ 1889 অপশ্যন বি 1899 অপশ্যন চি 1999 আৰু অপশ্যন ডি নন অফ দ্য এবভ এতিয়া কথাটো হ'ল কি ইয়াত যিকেইটা অপশ্যন আছে সেই অপশ্যন কেইটাত আচল উত্তৰটো আপোনালোকে নাপাব কাৰণ ক্ৰুড অইল যদি প্ৰথম ড্ৰিল কৰা হৈছে বুলি কওঁ তেতিয়া আমি ক'ব লাগিব যে 1866ত
আমাৰ অসমত প্ৰথমবাৰৰ বাবে এবাৰ এটা ড্ৰিলিং কৰোঁতে ক্ৰুড অইল বিচাৰি পাইছিলে আৰু যিটো বিচাৰি পাইছিলে নাহৰপুং নামৰ জেগাত নাহৰপুং নামৰ এখন জেগা আছিলে তাতে বিচাৰি পাইছিলে সেইটো আছিলে 1866ত কিন্তু পাছৰ সময়ত 1889ত প্ৰথমতে ডিগবৈত মানে ক্ৰুড অইল পিছত বিচাৰি পালে ঠিক আছে আৰু ডিগবৈ যিটো ৰিফাইনাৰী সেইটো পিছতলৈ স্থাপন কৰিলে 1901ত গতিকে ইয়াত যদি আমি লিখি অপশ্যনৰ পৰা শুদ্ধ দিব লাগে তেতিয়াতো আমি অপশ্যন এৰে চিলেক্ট কৰিম কাৰণ ইয়াত ডিগবৈৰ কথা যিহেতু সুধিছে গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কিন্তু এই কথাটো আমি জানি থ'ব লাগিব নেক্সট কুৱেশ্যন ওক টেজাৰ এ ৱাইল্ড চিল্ক ৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ওক টেজাৰ নামৰ এটা ৱৰ্ম আছে এটা চিল্ক ৱৰ্ম আছে তাৰ মানে মুগা বা এনেকুৱা ধৰণৰ চিল্ক প্ৰডিউচ কৰা এটা পলু আছে যিটো পলু অসমৰ কোনখন ডিষ্ট্ৰিক্টত পোৱা যায় ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন এ ডিমা হাছাও অপশ্যন বি কোকৰাঝাৰ অপশ্যন চি বৰপেটা আৰু অপশ্যন ডি শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডিমা হাছাও ডিষ্ট্ৰিক্টতে এই ওক টেজাৰ নামৰ যিটো পলু আছে সেই পলুটো পোৱা যায় নেক্সট কুৱেশ্যন দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন দ্য বৰাক ৰিভাৰৰ অৰিজিন ক'ৰ পৰা ষ্টাৰ্ট হৈছে বৰাক ৰিভাৰৰ অৰিজিন ষ্টাৰ্ট হৈছে কাৰ্বি প্লেটুৰ পৰা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ টু প্লেচেছ হেভ বিন কানেক্টেড বাই দ্য ফেমাছ ভূপেন হাজৰিকা সেতু একেবাৰে সহজ এটা প্ৰশ্ন নিশ্চয় আপোনালোকে কমেণ্টত ইয়াৰ উত্তৰটো জনাব অপশ্যন কেইটা মই পঢ়ি দিছোঁ অপশ্যন এ শদিয়া বোকাখাট অপশ্যন বি শদিয়া কৃষ্ণপুৰ অপশ্যন চি ঢলা শদিয়া অপশ্যন ডি নান অফ দ্য এবভ প্ৰশ্নটো মই এবাৰ আপোনালোকক অসমীয়াত কৈ দিছোঁ যে তলৰ কোন দুখন ঠাইক ভূপেন হাজৰিকা সেতুৱে লগাইছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশত কামেং বুলি কোনখন নদীক জনা যায় অৰুণাচল প্ৰদেশত যিখন কামেং নামেৰে নদী আছে সেই নদীখন আমাৰ অসমত হৈছে জিয়া ভৰলী গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ জিয়া ভৰলী নেক্সট কুৱেশ্যন দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ অসমৰ এখন ট্ৰপিকেল বৰ্ষাৰণ্য কোনখন অপশ্যন কেইটা দিছে আমাৰ হাতত অপশ্যন এ বুঢ়ীবাৰী অপশ্যন বি বগীবিল অপশ্যন চি দিহিং পাটকাই আৰু অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিহিং পাটকাইক কি বুলিও জনা হয় দিহিং পাটকাইক উত্তৰ পূবৰ আমাজন বুলিও জনা হয় এখন ৰেইন ফৰেষ্ট নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন্স পাছেছ থ্ৰু আছাম তলৰ কোনডাল জিঅ'গ্ৰাফিকেল লাইন অসমৰ মাজেৰে পাৰ হৈ গৈছে অপশ্যন কেইটা আছে অপশ্যন এ ট্ৰপিক অফ কেঞ্চাৰ অপশ্যন বি ইকুৱেটৰ অপশ্যন চি ট্ৰপিক অফ কেপ্ৰিকন আৰু অপশ্যন ডি নান অফ দ্য এবভ এতিয়া আচলতে আমাৰ অসমৰ মাজেদি কোনো ধৰণৰ জিঅ'গ্ৰাফিকেল লাইন পাৰ হৈ যোৱা নাই গতিকে ইয়াৰ অপশ্যন ডিটোৱে কাৰেক্ট এনচাৰ হ'ব নান অফ ডিজ নেক্সট কুৱেশ্যন দ্য চান্দুবি লেক ৱাজ ফৰ্মড ইন হুইচ ইয়েৰ ডিউ টু আৰ্থকুইক চান্দুবি হ্ৰদটো ভূমিকম্পৰ কাৰণে কোন চনত ফৰ্ম হৈছিল অপশ্যন কেইটা আছে অপশ্যন এ 1897 অপশ্যন বি 1923 অপশ্যন চি 1930 আৰু অপশ্যন ডি 1997 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1897ৰ 12 জুনত এটা বহুত ডাঙৰ ভূমিকম্প হৈছিলে আৰু সেই ভূমিকম্পটোৰ পিছতে চান্দুবি হ্ৰদটোৰ সৃষ্টি হৈছিলে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি অপশ্যন কেইটা আছে অপশ্যন এ দিখৌ অপশ্যন বি জাজি অপশ্যন চি কপিলি আৰু অপশ্যন ডি ধনশিৰি অসমৰ দক্ষিণৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে অপশ্যন চি কপিলি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলাৰ আন এটা নাম কি বৰদৈচিলাৰ আন এটা নাম হৈছে পেডি চাৱাৰ নেক্সট কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম
অসমত বৰ্তমান সময়ত 35খন জিলা আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35